নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ' লৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এডিআৰই গ্ৰেড 3 বা গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ আন এটা নতুন ভিডিঅ' লৈছো আৰু আজিৰ এই ভিডিঅ'টো বিশেষকৈ আপোনালোকৰ 15 তাৰিখে অনুষ্ঠিত হ'ব লগা যেটো গ্ৰেড 3 পৰীক্ষা হ'ব সেই পৰীক্ষাটোৰ বাবে অতিকৈ সহায়ক হ'ব পাৰে সেয়ে আপোনালোকে ভিডিঅ'টো ভালদৰে চাই লওক প্ৰথম কোৱেশ্যনটো কি দিছে if cat is equal 12 then man is equal question mark যদি cat সমান 12 হয় তেতিয়া man সমান কিমান হ'ব তো চাওক এনে ধৰণৰ কোডিং ডিকোডিংৰ প্ৰশ্ন কিন্তু আপোনালোকৰ পৰীক্ষাত আহিবই সো ভালদৰে আপোনালোকে চাই লওক কেনেদৰে এইবিলাক কৰিব তো কি দিছে আমাক চাওক c a t cat সমান কিমান দিছে আমাক 12 দিয়া আছে তো যেতিয়া আপোনালোকে কোডিং ডিকোডিংৰ প্ৰশ্নবিলাক কৰিব তেতিয়া হলে কিন্তু আপোনালোকৰ এলফাবেটিক্যাল অৰ্ডাৰ বিলাক জানিব লাগিব অৰ্থাৎ A to K নম্বৰ আহিব B to K নম্বৰ আহিব এইবিলাক কথা আপোনালোকে জানিব লাগিব তো ইয়াতে যদি আমি চাও C to K নম্বৰ আহে C to আহে 3 নম্বৰত A to আহে 1 নম্বৰত আৰু T to আহে কিমান 20 নম্বৰত ভালদৰে চাই লওক C to K নম্বৰ আহে 3 ত A to আহিব 1 নম্বৰত আৰু T to আহিব 20 নম্বৰত এতিয়া আমি কি কৰিম সিম্পল এগ্ৰাক যদি প্লাস কৰি দিও কিমান হ'ব চাওক 3 + 1 + 20 যদি কৰো এটো হৈ যাব কিমান 24 হৈ যাব কিমান হ'ল 24 হৈ গলগে এটা চাওক ইয়াত কিন্তু 24 নাই আছে কিমান আমাৰ 12 দিয়া আছে তো এতিয়া আপোনালোকে লক্ষ্য কৰিব লাগিব যে 24 ৰ পৰা আপোনালোকে 12 কেনেকৈ বনাব পাৰিব তো 24 ৰ 12 কি হয় আধা হয় সিম্পল 24 ক 2 এ হৰণ কৰিলে 12 ওলাই যাব তো আমি একেটা লজিক কিন্তু এবাৰ আমি মেনত ইউজ কৰিম একেটা লজিক মেন ওয়ার্ডটোত ইউজ কৰি পিনে হেতুৰ কোড চিহ্নটো ইউজ উলিয়াব লাগিব তো চাওক মেনটো আমি লিখি লৈছো M A N মেন M টো কেই নম্বৰ আছে চাওক M to আহে 13 নম্বৰত A to আহে 1 নম্বৰত পাইছোৱে আৰু N to আহিব 14 নম্বৰত এটা সিম্পল 13 + 1 + 14 কৰিবেলাক আৰু এইটা যদি 14 যোগ কৰে 13 1 14 14 14 28 কিমান হৈ যাব 28 হৈ যাব আৰু ইয়াক 2 এৰে হৰণ কৰি দিয়ক 28ক 2 এৰে হৰণ কৰিলে কিমান হ'ব 2 14 28 14 হ'ব 14 সাকচোন অপচন আছে নেকি তো অপচন A to হৈ যাব শুদ্ধ উত্তৰ অপচন A আছে অপচন A to হৈ যাব শুদ্ধ উত্তৰ তো চাব অকল এনে ধৰণৰ প্ৰশ্নই নহয় আপোনালোকৰ কিন্তু এলফাবেটিক্যাল অৰ্ডাৰটো পিছফালৰ পৰা জানিব লাগিব অৰ্থাৎ z = 1 ধৰি তো y = 2 ধৰি এনেকৈ আপোনালোকৰ এলফাবেটিক্যাল অৰ্ডাৰটো মনত ৰাখিব লাগিব আৰু যদি আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰটো মনত ৰাখিব নোৱাৰে তেতিয়া হলে লিখি ল'ব কাগজ এখনত লিখি লৈ আপোনালোকৰ পঢ়া টেবুলত সন্মুখত আই থব যাতে যেতিয়া আপোনালোকে ৰিজনিংৰ কোৱেশ্চন কৰিব লগে লগে চাব পাৰে তো বলক আৰু কিছুমান কোৱেশ্চন কৰো কি দিছে ইন এ সাৰ্টেন কোড ল্যাঙ্গুৱেজ DOM is written as 8943 and meal is written as 4321. What group of letter can be formed for the code 38249? কি কৈছে চাওক এটা কোড ল্যাঙ্গুৱেজত ডমক কি হিচাপে লিখা হৈছে 8493 হিচাপে লিখা হৈছে D O M E ইয়াক কেনেকৈ লিখা হৈছে 8943 হিচাপে লিখা হৈছে আৰু মিল M E A L কেনেদৰে লিখা হৈছে 4321 হিচাপে লিখা হৈছে এতিয়া এটো যদি এটো কোডত 38249 এটোৰ যেটো ওয়াৰ্ড হ'ব যেটো লেটাৰ বনিব গুড বনিব হেতু কি হ'ব আমাক উলিয়াব কৈছে তো এনেকুৱা ধৰণৰ ৰিজনিং যেতিয়া আপোনালোকে কৰিব যাব যেতিয়া এনেকুৱা ধৰণৰ কোডিং ডিকোডিং কৰিব তেতিয়া হলে আপোনালোকে এলফাবেটিক্যাল অৰ্ডাৰটো ইয়াত জনাৰ কোনো দৰকাৰ নাই কাৰণ চাওক ইয়াত DOME প্ৰথম ওয়াৰ্ডটোত কেটা লেটাৰ আছে 4টা লেটাৰ আছে আৰু তলতো আমাক কেটা নাম্বাৰ দি আছে 4টা নাম্বাৰ দি আছে সেম মিলত 4টা লেটাৰ আৰু নাম্বাৰো 4টা দি আছে একেবাৰে সহজ হয় এতিয়া আপোনালোকে D ৰ কোডটো 8 ধৰক O টো 9 M ৰ টো 4 আৰু E ৰ টো 3 একেদৰে M ৰ 4 E ৰ 3 A ৰ 2 L ৰ 1 এটো কোড ব্যৱহাৰ কৰিলে আপোনালোকৰ ওলাই যাব এটা 38249 টো কি হ'ব চাওক 3 টো কি হয় 3 টো যদি আমি চাও 3 টো কি হ'ব E হ'ব চাওক 3 টো কি হয় E হয় 8 টো কোড আছে 8 টো কি হ'ব D হ'ব ডমত চাওক 8 তো 8 টো কি হ'ব D হয় 2 টো কি হ'ব 2 কোড আছে 2 আছে মিলত তো 2 ৰ জায়গাত কি হ'ব A হ'ব 4 টো কোড আছে 4 টো ডমত আছে M হ'ব আৰু 9 টো কোড আছে 9 টো ডমত আছে O হ'ব তো আমাৰ আনসাৰ টো লাই গলগে E D A M O চাওক কোনোবা অপচন আছে নেকি E D A M O কোনটো অপচন আছে চাওক অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ অপচন ডি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে এনে ধৰণৰ কোডিং ডিকোডিংৰ প্ৰশ্নবিলাক যাতে ভুল কৰি থৈ কেতিয়াও নাহে
বলক নেক্সট কোৱেশ্চনটো আগবাঢ়ো বন্ধুসকল নেক্সট কোৱেশ্চনটো চাওঁ কি দিছে ইন এ certain code language it is written as 318 and chair is written as 24156 then how teacher will be written in that code যদি কোনো এটা নিৰ্দিষ্ট কোড ভাষাত ইটক 318 বুলি লিখা হয় আৰু চেয়াৰক 24156 বুলি লিখা হয় তেন্তে সেই কোড ভাষাত টিচাৰক কেনেকৈ লিখা হ'ব তো এটো আমি কৰিব আহিছো আগত চাই লওক EAT ইটক কেনেকৈ লিখিছে 318 বুলি লিখিছে চেয়াৰক কেনেকৈ লিখিছে CHAIR চেয়াৰক লিখিছে 24156 এটা আমি টিচাৰটো উলিয়াব লাগে TEACHER টো উলিয়াব লাগে এটা টি কোনটো হ'ব টি টো ইটত আছে চাওক টি জায়গাত আহিব 8 ই টো আহিব 3 এ টো আহিব 1 সি টো আহিব 2 এইচ আহিব 4 ই আহিব 3 আৰু আৰ ৰ জায়গাত আহিব 6 এটো হৈ যাব টিচাৰৰ কোড সিম্বল 8312436 কোনটো আছে কোনটো অপচন আছে চাওক 8312346 8312436 অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো আশা কৰিছো এতিয়া আপোনালোকে এনে ধৰণৰ প্ৰশ্নবিলাক একদম লগে লগে কৰিব পাৰিব আৰু ইয়াতে এটা কথা জনাই থওঁ যেহেতু এতিয়া আপোনালোকৰ পৰীক্ষা হৈ মাত্ৰ এসপ্তাহমান হাতত আছে তো এই এসপ্তাহৰ ভিতৰত আপোনালোকে কিন্তু পুৰা ভালদৰে প্ৰস্তুতি চলাব লাগিব যিমান পাৰে এতিয়া ৰিভাইজ কৰক ম্যাথছ ৰিজনিং এবিলাক প্ৰেক্টিস কৰক তো যিমান প্ৰেক্টিস কৰিব সিমানে আপোনালোকৰ আগবাঢ়িব আৰু আপোনালোকৰ যদি ভাবে যে আমাৰ প্ৰিপাৰেচনটো কেনেকুৱা হৈছে বা আমি কেনে ধৰণৰ ৰিভাইজ কৰিছো তো টেষ্ট কৰিব বিচাৰে নিজকে তেতিয়া হলে আপোনালোকে এখন মক টেষ্ট লব পাৰে আমাৰ পৰা মাত্ৰ 25 টকা পে কৰি পিনে আমাৰ পৰা এই মক টেষ্টখন লৈ লব পাৰিব তো স্ক্ৰিনত থকা নাম্বাৰটোত আমাক কন্টাক্ট কৰিব আৰু যদি কাৰোবাৰ এডিআৰই বা আসাম পুলিচ এক্সামৰ বাবে সম্পূৰ্ণ সিলেবাস থকা কিছুমান পিডিএফ লাগে তেতিয়া হলেও পাই যাব তো স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফ বা মক টেষ্টসমূহ লৈ লব পাৰিব তো বলক আগবাঢ়ো নেক্সট কোৱেশ্চনটোলে কি দিছে চাওক তলৰ চিত্ৰটোত প্ৰশ্নবোধক চিহ্নটোৰ ঠাইত কি বহিব তো প্ৰশ্ন চিত্ৰ এটা দিছে আমাক এটা প্ৰশ্নবোধক চিহ্ন আছে সেই প্ৰশ্নবোধক চিহ্নটোৰ ঠাইত কি বহিব আমাক উলিয়াব দিছে তো ইয়াতে কি কৰিব চাওক ভালদৰে চাই লওক চিত্ৰটো কি দিছে প্ৰথমতে আমাৰ প্ৰথম লাইনটো যদি চাও 8 আছে 10 আছে আৰু 17 আছে তো চাওক 8 আৰু 10 কিবা কৰি পিনে 17 বনাব পাৰিম নেকি চাওকচোন 8 আৰু যদি 10 যোগ কৰি দিও তেতিয়া কি যাবগে 18 হ'ব 18 পৰা 1 বিয়োগ কৰিলে 17 হয় তো এটো আমি 3 নম্বৰ লাইনটো ইউজ কৰি চাওচোন 16 আৰু 11 যদি যোগ কৰো এটোটো 8 টো বহুত সৰু হৈ যাবগে এটো কেতিয়াও নহয় তো আমি বেলেগ ভাবিব লাগিব কি হ'ব পাৰে এনেকে কৰি চাও আমি থিয়কে তলফালে 8 আৰু 11 যোগ কৰিলে কি হ'বগে 8 11 হ'বগে 19 ৰ পৰা 3 গলে 19 ৰ পৰা যদি 3 বিয়োগ কৰো তেতিয়া হয়গে 16 সেম এটো ইউজ কৰিলে এটো নহবগে তো এটো নহব একেটা যোগ কৰি চাওকচোন 8 17 8 10 আৰু 17 8 এটো হ'লগে কিমান 18 17 হৈ যাবগে কিমান 35 18 17 কিমান হৈ যাবগে 35 16 11 আৰু 8 যোগ কৰকচোন 16 11 হৈ যাবগে 15 16 আৰু 11 হৈ যাব 17 17 8 হৈ যাবগে সৰি 27 16 11 হৈ যাব 27 আৰু 27 8 হৈ যাব 35 তো এটো 35 হৈছে তো এটো লজিক আমি মাজৰ লাইনটো ইউজ কৰি চাওচোন 11 10 11 আৰু 10 কিমান হ'ব 21 21 ৰ লগত কিমান যোগ কৰিলে 35 পাম চাওক 21 ৰ লগত কিমান যোগ কৰিলে 35 পাম তো 21 ৰ লগত যদি আমি 14 যোগ কৰি দিও তেতিয়া 35 পাম 14 আছে নেকি চাওকচোন অপচন 2 ভিতৰত তো অপচন হয় অপচন 8 আছে অপচন 8 হৈ যাব শুদ্ধ উত্তৰ অপচন 8 হৈ যাব শুদ্ধ উত্তৰ প্ৰশ্নবোধক চিহ্নটোৰ ঠাইত কি আহিব 14 আহিব তো এনেকৈ আপোনালোকৰ মিসিং নাম্বাৰ বিলাক কিন্তু ফাইন্ড কৰিব লাগিব অকল যে সবতে যে পূৰণ কৰিম বা স্কোয়াৰ কৰিম হেতু নহয় আপোনালোকে কেতিয়াবা যোগু কৰি চাব লাগিব বলক নেক্সট কোৱেশ্চনটো আগবঢ়ো আৰু এটা দিছে মিসিং নাম্বাৰৰ ইয়াত প্ৰশ্নবোধক চিহ্নটোৰ ঠাইত কি আহিব এবাৰ কিন্তু অলপ বেলেগ হয় আপোনালোকে টাফ হ'ব পাৰে কোৱেশ্চনটো চাই লওক ভালদৰে কি দি আছে তো আমাৰ এটা ষ্টাৰ সিম্বল দি আছে তাৰ প্ৰতিটো চুকত নাম্বাৰ কিছুমান দি আছে 5 আছে 12 আছে 26 আছে তাৰপা প্ৰশ্নবোধক চিহ্ন আছে আকৌ 110 আছে আকৌ 222 আছে তো চাওক আমাৰ কি হয় ক্লকৱাইজত নাম্বাৰবোৰ বাঢ়ি গৈ আছে ক্লকৱাইজত কি চাওক নাম্বাৰবোৰ কিন্তু বাঢ়ি গৈ আছে প্ৰথমতে 5 আছে তাৰপা 12 তাৰপা 26 তেনেকে বাঢ়ি গৈ আছে এতিয়া যদি আমি চাবলৈ যাও 5 ৰ পৰা 12 হৈছে 5 ৰ পৰা কি হৈছে 12 হৈছে তো 5 ৰ পৰা 12 কেনেকে হ'ব 5 ৰ পৰা 12 যদি আমি পাবলৈ হয় তেতিয়া 5 যোগ 7 কৰিম 5 যোগ 7 কৰিলে 12 হ'ব তো সেম চাওচোন 12 লগত 7 যোগ কৰিলে 26 পাম নেকি 12 লগত 7 যোগ কৰিলে তো 26 নাপাও তো এটো নহব তো এটো লজিক নহব ইয়াত তাৰপিছত আকৌ চাওচোন 5 ৰ পৰা 12 কেনেকে বনাব পাৰো
5 ৰ লগত যদি 2 পূৰণ কৰো 5 দুগুণ কিমান হ'ব 10 আৰু 10 ৰ লগত যদি 2 যোগ কৰি দিও কিমান হৈ যাব 12 হৈছে তো বন্ধুসকল চাওক এই দুটা পূৰণ কৰি 5 ৰ লগত 2 পূৰণ কৰি 2 এটা যোগ কৰি দিছো 2 পূৰণ কৰি 2 এটা যোগ কৰিছো 5 দুগুণ 10 আৰু 10 ৰ লগত যদি 2 যোগ কৰো 12 হৈছে সেম একেটা লজিক ইটোত লগাই চাও 12 ৰ পৰা 26 হয় নেকি 12 ৰ লগত যদি 2 পূৰণ কৰো 12 দুগুণ হৈ যাব 24 তাৰ লগত যদি 2 যোগ কৰো 26 ওলাইছে এটো লজিকত ওলাইছে তো আকৌ এটো 26 টো কৰি চাও কোৱেশ্চন মাৰ্কৰ ঠাইত কি হৈ যাব 26 পূৰণ 2 26 দুগুণ হৈ যাবগে 52 আৰু প্লাস 2 যদি কৰো এটো হৈ যাব 54 অপচন আছে নেকি চাওক অপচনত 8 আছে অপচন 8 আছে এতিয়ালৈকে আমি আনসাৰটো নিলিখো কাৰণ এটো কৰি চাওচোন ওলাই নেকি তো 54 ৰ লগত 2 পূৰণ কৰি চাম 54 * 2 + 2 কৰিলে 110 ওলাই না চাওক 54 যদি 2 কৰো তেতিয়া এটো হৈ যাবগে 108 আৰু 108 ৰ লগত 2 যোগ কৰিলে 110 ওলাইছে তো বন্ধুসকল এটো হৈ যাব আমাৰ এটো ফৰ্মুলা বা প্যাটাৰ্ন এটোই হ'ব তো 54 টোৱে শুদ্ধ হৈ যাব 54 অপচন এটো হৈ যাব শুদ্ধ উত্তৰ অপচন এটো হৈ যাব শুদ্ধ উত্তৰ তো বলক নেক্সট কোৱেশ্চন টো আগবাঢ়ো কি দিছে At a birthday party, 5 friends are sitting in a row. M is the left of O and to the right of P. S is sitting to the right of T, but to the left of P, who is sitting in the middle. কি কৈছে আমাক ভালদৰে চাই লওক জন্মদিনৰ পাৰ্টি এটাত 5 জন বন্ধু আছিল কোন কোন আছিল চাওক ভালদৰে চাই লওক M আছিল O আছিল P আছিল R আছিল আৰু সৰি R নাই S আছে আৰু T আছে S আছে আৰু T আছে এই 5 জন বন্ধু আছিল এই 5 জন বন্ধুৱে এটা লাইনত বহি আছে মানে এনেকে এটা লাইন আছে এটো লাইনত বহি আছে ধৰক এনেকে এটা লাইনটোত বহি আছে এতিয়া কি কৈছে আমাক হেতু চাওক M ওৰ বাওফালে আছে তো প্ৰথমতে M কৈছে আমাক M কি আছে ওৰ বাওফালে আছে তো ওৰ যদি বাওফালে হয় তে এফালে হ'ব ওৰ বাওফালে আছে বুলি কৈছে আৰু পিৰ হুফালে আছে আৰু পিৰ হুফালে আছে বুলি কৈছে M টো পিৰ হুফালে আছে এটো হুফাল হয় আৰু ওৰ বাওফালে আছে বুলি কৈছে এটো হয় আৰু পিৰ হুফালে আছে এটো হল S টিৰ হুফালে আছে বুলি কৈছে তো S টো আমি এতিয়ালৈকে পোৱা নাই তো S টো হেকাৰণে আমি তলত লিখিছো S টো কি বুলি কৈছে টিৰ হুফালে আছে মানে S টো টিৰ হুফালে আছে এফালে আছে কিন্তু পিৰ বাওফালে আছে বুলি কৈছে পিৰ বাওফালে আছে বুলি কৈছে যদি তেতিয়া S টো ইয়াত হ'ব আৰু T টো ইয়াত হ'ব এটোই কৈছে চাওক তো মাজত কোন বহি আছে বুলি কৈছে চাওক মাজত কোন বহিছে এতিয়া এটো আমাৰ কিন্তু হৈ গলগে আকৌ বুজা দিছো চাই লওক M ওৰ বাওফালে আছে M টো চাওক ওৰ বাওফালে আছে এটো বাওফালে আছে আৰু পিৰ হুফালে আছে তো পিৰ হুফালে আছে M টো S টিৰ বাওফালে আছে S টো চাওক টিৰ বাওফালে আছে এটো বাওফালে S টো টিৰ বাওফালে আছে সৰি S টো টিৰ হুফালে বুলি কৈছে S টো টিৰ হুফালে আছে বাওফালে গটেটো হুফালে আছে কিন্তু পিৰ বাওফালে আছে বুলি কৈছে পিৰ হে বাওফালে আছে তো এতিয়া কৈছে মাজত কোন বহি আছে চাওক মাজত কোন বহিছে এই 5 জন বন্ধুৰ ভিতৰত মাজত কোন বহি আছে একদম ওলাই আছে পি মাজত বহি আছে একদম মাজত তো অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ তো যদি বুজি নাই পা আপোনালোকক আকৌ এবাৰ কৈ দিছো চাওক 5 জন বন্ধু আছিল M O P S আৰু T তাৰপিছত সেই 5 জন বন্ধু এটা লাইন এনেকুৱা এটা লাইনত বহি আছে তো আমাক কি কৈছে যে M টো প্ৰথমতে আমি কৈছে হেকাৰণে আমি M টো লিখি লৈছো M টো কোত আছে এটো চাওক ওৰ বাওফালে আছে ওৰ বাওফালে মানে এইফালে থাকিব বাওফালে থাকিব এটো বাওফাল ঠিক আছে আৰু কি কৈছে পিৰ হুফালে আছে মানে এটো ইয়াতে ধৰক P আছে পিৰ হুফালে আছে আকৌ S টিৰ বাওফালে আছে বুলি কৈছে S টো আমি এতিয়া নাজানো কাৰণে আমি ইয়াত তলতে লিখি লৈছো S টো টিৰ হুফালে আছে বুলি কৈছে মানে এইফালে থাকিব টিৰ হুফালে আছে আকৌ পিৰ বাওফালে আছে বুলি কৈছে তো S টো পিৰ বাওফালে মানে এই দেখো মানে কবাত থাকিব S টো আকৌ কৈছিলে আমাক পিৰ হুফালে আছিল তো টি টো একেবাৰে ইয়াত থাকিব তো মাজত কোন আছে উদিছে P থাকিব মাজত অপচন সি টো হ'ব শুদ্ধ উত্তৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ বলক নেক্সট কোৱেশ্চন টো আগবাঢ়ো কি দিছে ইন আ সার্টেন কোড 318 means run very fast 289 means to run away and 97 means to see and 43 means very good এটো কিন্তু মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আপোনালোকে একদম ভালদৰে চাব সবে এটো প্ৰশ্নতে ভুল কৰি দিও কাৰণ এটো অলপ লাগিব যে আপোনালোকৰ বহুত টাইম যাব পাৰে একদম সহজ হয় টাইম আপোনালোকৰ ইমান টাইম নালাগে 1 মিনিট মানৰ ভিতৰতে আপোনালোকে এটো কৰিব পাৰিব খালি ভালদৰে চাব লাগিব ভিডিওটো একদম স্কিপ নকৰাকৈ চাব কি দিছে আমি লিখি লও কি দিছে 318 মানে আমাক কিমান দি আছে run very fast বুলি আমাক দিয়া আছে তাৰ পিছত কি দিছে চাওক 289 মানে আমাক কি দিয়া আছে to run away বুলি আমাক দিয়া আছে
তাৰ পিছত দিয়া আছে 97 কি দিয়া আছে আমাক 2c দিয়া আছে 97 আৰু আমাৰ 43 দিয়া আছে 43 মানে কি দিয়া আছে আমাক 43 মানে দিয়া আছে ভেৰি গুড 43 মানে আমাক দিয়া আছে ভেৰি গুড এতিয়া চাওক আমাক উলিয়াব দিছে হোৱাট ইজ দা কোড ফৰ c ৱৰ্ডটোৰ কোডটো কি হ'ব তো এনে ধৰণৰ কোডিং ডিকোডিং যেতিয়া কৰিবলৈ যাব আপোনালোকে কি কৰিব চাওক 318 প্ৰথমতে চাব প্ৰথম লাইনটো চাব 318 আছে আৰু ইয়াতো তিনটা আমাক ৱৰ্ড দিয়া আছে ৰান ভেৰি ফাষ্ট কিন্তু কোনটোৰ বাবে কি হয় আমি নাজানো আমি 3 টো ৰান বুলি ধৰিব নোৱাৰিম ইয়াত 1 টো ভেৰি বুলি ধৰিব নোৱাৰিম বা 8 টো ফাষ্ট বুলি ধৰিব নোৱাৰিম কেনেকৈ ধৰিম চাওক আৰু আকৌ নেক্সটটোত চাওক নেক্সট লাইনটোত আছে 289 টু ৰান এৱে তো প্ৰথম লাইনটো আৰু সেকেন্ড লাইনটোত চাওক কিবা কমন আছে নেকি কিবা সংখ্যা কমন আছে নেকি বা কিবা আপোনালোকৰ যেটো ডিজিট কমন আছে নেকি তো আমি যদি চাও 8 এটা কমন আছে চাওক ভালদৰে ইয়াতো 8 আছে ইয়াতো 8 আছে তো 8 টো কমন হৈ গলগে এতিয়া ইয়াত চাওক কোনোবা কমন ৱৰ্ড আছে নেকি দুইটা লাইনতে চাওক কোনোবা কমন ৱৰ্ড আছে নেকি কোনোবা এটা তো আমি যদি চাও দেখিছো ৰান টু কমন ৱৰ্ড আছে দুইটাতে কি আছে ৰান টু কমন ৱৰ্ড আছে তো আমি গম পাই গলো ৰানৰ যেটো কোড হ'ব ৰানৰ কোডটো হৈ যাব 8 মই সাইডত লিখি লৈছো ৰানৰ কোডটো কি হৈ যাব 8 গম পাই গলো এটো আমি তাৰ পিছত আকৌ চাওক 289 আৰু 97 ত কি কমন আছে 9 টো কমন আছে ইয়াতো 9 আছে তো ইয়াতো চাওক কোনোবা এটা ৱৰ্ড কমন থাকিব 2 টো কমন আছে স্যার দেখিছে ওলাই আছে তো আমি 9 টো গম পাই গলো কি হয় 2 হয় 9 টো আমি কি গম পাই গলো 2 হয় তো 2 ৰ যেটো লেটাৰ হ'ব হেটো হ'ব 9 হৈ গল এতিয়া আৰু চাওক প্ৰথমৰটো আৰু লাষ্টৰটো চাওক এতিয়া 318 আৰু সৰি 97 আৰু 43 এতিয়া কি চাব 43 মানে ভেৰি গুড তো বনগল চাওক এতিয়া 97 টোত চাওকচোন এবাৰ 97 টোত চাওক 97 ত 2 9 টো হৈ গল 2 এতিয়া 7 টো কি হ'ব 7 টো c হ'ব তো c ৰ যেটো নাম্বাৰ হ'ব c ৰ জাগাত যেটো নাম্বাৰ হ'ব হেটো হৈ যাব 7 c ৰ জাগাত কি হৈ যাবগে 7 হৈ যাবগে তো আমাৰ c টোৱে উলিয়াব দিছিলে অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ অপচন বি টো হৈ যাব শুদ্ধ উত্তৰ তো বন্ধুসকল আজি ভিডিওটো যদি আপোনালোকৰ বাবে ইনফৰমেটিভ হয় আৰু কোৱেশ্যনবোৰ যদি আপোনালোকে বুজি পাইছে তেতিয়াহলে ভিডিওটো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ প্ৰশ্নবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিওসমূহ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব ধন্যবাদ